এয়া যে দেখিছে বৰষুণৰ পানী ধৰিছোঁ আমি। এয়া বৰষুণৰ পানী ধৰি কি কৰোঁ বাৰু আপোনালোকক কৈ আছোঁ। আগলৈ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ অকণো নকটাকৈ। বৰষুণৰ পানী পৰে যে বৰষুণৰ পানীবিলাক সংগ্ৰহ কৰি ৰাখোঁ। এয়া বৰষুণৰ পানী বহুত চাফা, গা ধুব, কাঁহী বাতি ধুব আৰু কাপোৰ কানি ধুবৰ কাৰণে। এয়া আপোনালোকে যদি পানী বা টিউবৱেলৰ পানী, টেপৰ পানী আইৰণ থাকে তেতিয়াহ'লে এয়া বৰষুণৰ পানী সংগ্ৰহ কৰি ল'ব পাৰে। এইদৰে আমি আৰু এয়া লুকি থাকোঁ। এয়া পুৱা ভাত সাজৰ খাবৰ কাৰণে এইবিলাক আৰু যা যোগাৰ কৰি লৈছোঁ। পিঁয়াজ, আলু, ৰচুন এইখিনি এটা কাটি মেলি লওঁ আৰু ধুনীয়াকৈ তাৰপিছত আৰু খানাটো বনাওঁ হা। চাই থাকক আগলৈ ভিডিঅ'টো। এয়া এইফালে পিঁয়াজ কাটি ল'লোঁ, ডাঙৰ পিঁয়াজ এটা, এইফালে ৰচুন, আদা, তেজপাত। এতিয়া এইখিনি কিহৰ লগত বনাওঁ দেখাইছোঁ বাৰু। আৰু এইফালে এটা থৈছোঁ অমিতা, অমিতাও দিব লাগিব। এয়া বতৰ ডাৱৰীয়া যে সেইকাৰণে আধা আধা লাগিছে। এইটো অমিতা, লাইটটো জ্বলাই লৈছোঁ। এইফালে আলু কাটি ল'লোঁ। এয়া আলু সৰু সৰু আলু আছিলে, 4টা কাটি ল'লোঁ। আৰু এইফালে মুৰ্গী এয়া লোকেল হয়, এয়া ল'ৰাই খাওঁ খাওঁ কৰি আছিলে, সেই গতিকে আৰু আজি এয়া খাবৰ কাৰণে দিহা কৰা হৈছে। এতিয়া এইখিনি বনাই লওঁ, তাৰপিছত আৰু লগ পাই আছোঁ। এয়া মাংসখিনি বনাবৰ কাৰণে এইফালে কেৰাহী গৰম কৰি ল'লোঁ। এইফালে তেল দি ল'লোঁ। এয়া তেজপাত এখিলা দি ল'লোঁ। এইফালে পিঁয়াজ দিলোঁ। এয়া নিমখ দিলোঁ। এয়া হালধি দিলোঁ। এয়া জিৰা গুড়ি পাউডাৰ দিলোঁ। আৰু মছলা নিদিওঁ, মিট মছলা অকণমান দিম আৰু ইমানেই। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে এয়া এতিয়া মাংস অকণ দি দিছোঁ। এয়া সৰু মুৰ্গী, ডাঙৰ নহয়, অকণমান আৰু এয়া এইখিনি এতিয়া ধুনীয়াকৈ লৰাই দিছোঁ আৰু যাতে গোটেই মাংসখিনিতে তেল, নিমখ, হালধি আৰু লাগে। তাৰপাছত দিব লাগিব অলপ পাছতে আলু দিম আৰু অমিতা দিব লাগিব। আজি অমিতাৰ লগতে আৰু মুৰ্গী মাংস বনাই খাব লাগিব। আপোনালোকে যদি খাই পোৱা নাই খাই চাব পাৰে, ভাল লাগে খাই অমিতা দি। এতিয়া এইখিনি সিজি লওক। এয়া এইফালে দেখিছে অমিতাটো, এইটো এয়া পকিছিলেগৈ। আকৌ পকা অমিতা দিও ভাল লাগে শাকত। খাই চাব আপোনালোকে যদি খাই পোৱা নাই। এতিয়া এইখিনি কাটি লওঁ, কাটি লৈ মাংসখিনি অলপ আৰু সিজি লওক, তাৰপিছত দিব লাগিব অমিতা। এয়া মোৰ মাংসখিনি হৈ গ'ল আৰু এতিয়া ইয়াত ধনিয়া পাত দুডালমান আনি থৈছিলোঁ। এয়া বাৰীতে থকা এয়া বন ধনিয়া হয়, এয়া দুডালমান দি দিওঁ, তেতিয়া আৰু ভাল লাগিব, টেষ্টটো উঠিব বেছি খাবৰ কাৰণে হা। আজি নৰসিংহ পাত নিদিওঁ, ইয়াত ধনিয়া পাতকে দিছোঁ, বন ধনিয়া। এতিয়া হৈ যাব আৰু খাই বৈ ওলাই যাব লাগিব হা। হেল্ল' গাইজ, ৰাতিপুৱা ভিডিঅ' কৰিলোঁ আৰু তাৰপিছত দুপৰীয়া একো কৰিবলৈ নহ'ল, সময় নহ'ল কৰিবলৈ। এতিয়া আৰু গধূলি আৰম্ভ কৰিছোঁ। এতিয়া বনাইছোঁ মানে আৰু কিবা এটা কি বনাইছোঁ বাৰু দেখাম আপোনালোকক। এয়া এইফালে দেখিছে, এয়া হৈছে গাখীৰ। এয়া ল'ৰাই বোলে পায়স খাই অকণমান বনাবলৈ গোটেই উৎপাত কৰি আছে। সেই গতিকে আৰু পাতি দিলোঁ, গাখীৰ দিলোঁ আৰু ইয়াত দিলোঁ শালি চাউলো দিলোঁ দুটামান, আৰু দিছোঁ বৰা চাউল, দুইবিধ মিক্স কৰি দিছোঁ। বৰা চাউলটো সৰহকৈ দিলে বেছি আঠা হয়, সেই গতিকে আৰু কমকৈ দিছোঁ। শালি চাউলখিনি আগতে দি ল'লোঁ, শালি চাউলখিনি যিহেতু টান, সেই গতিকে বৰা চাউলখিনি পাছত দিব লাগে। বৰা চাউল যিটো পটককৈ সিজি যায় যে, সেই গতিকে শালি চাউলখিনি সিজোতে সময় লাগে। সেইকাৰণে মই সদায় বনাওঁতে মানে কি পায়স এনেদৰে আৰু শালি চাউলকেইটা আগতে দি বনাই লওঁ। এতিয়া সিজু হোৱাৰ পাছতে আৰু দিব লাগিব চেনি। চেনিটো আগতীয়াকৈ দিব নালাগে। হ'ব আৰু ইয়াত আৰু ঘিউ দিছোঁ, দিলে ভাল বেছি, ঘিউ, কাজু, খিচমিচ। এয়া মোৰ পায়স বনোৱা হৈ গ'ল আৰু এইফালে কাজু আছিলে দুটামান, এয়া কাজু দি দিলোঁ, খিচমিচ দিলোঁ আৰু তেজপাতো দিলোঁ এইফালে। এতিয়া আৰু অলপ সময় ঠাণ্ডা হৈ লওক, তাৰপিছত খাব লাগিব চাহৰ সৈতে। এইফালে বনাই ল'লোঁ একাপ লাল চাহ, আৰু এইফালে এইখিনি বেটা পায়স, এইখিনি মোৰ। এতিয়া খাই লওঁ চাহটোপা, তাৰপিছত আৰু কি কৰোঁ বাৰু দেখাম ভিডিঅ' কৰি হা। গধূলি চাহ খাই উঠিলোঁ, উঠি এতিয়া শাক কাটিবলৈ লৈছোঁ। দেখিছে এইফালে দাংবডি, পটল, আলু, সকলোখিনি মিলাই আৰু ভাজি এখন বনাব লাগিব। এতিয়া এইখিনি কাটি লওঁ হা।
হেল্ল' গাইজ, ভাত পানী বনোৱা হৈ গ'ল আৰু এতিয়া খাবগৈ লাগে। অকণমান সময় আৰু জীয়াই লৈছোঁ। খাই বৈ উঠি ধুই পখালি এটাও মানে আৰু বহুত সময় হ'ব। তাৰপিছত আৰু বাৰু ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ চাব লাগিব, যদি কৰিব পাৰোঁ কৰিম। আৰু আজি এটা বস্তু দেখাম বাৰু। আমাৰ বেটাই বনাইছিলে, সেইটো দেখিছোঁ যে সেইটো বনাইছিলে মানে ভিডিঅ' কৰি থৈছিলোঁ আগতে। একেদিনাখনে কৰি শেষ নকৰিলে, দুদিনমান লাগিলে। লাহে লাহে কৰিলে বাৰু। কেনেকৈ বনালে কি কৰিলে দেখাম আপোনালোকক, চাব হা। এতিয়া মই ভাত খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। হেল্ল' গাইজ, ভাত খাই উঠিলোঁ। উঠি মই যে বেটাই কি বনাইছে দেখাম বুলি কৈছিলোঁ। এইফালে দিছে ফ্ৰেমটো। এই ফ্ৰেমটো বনাই এটোৱাৰ পিছতে মই গম পাইছোঁ যে কিবা এটা বনাবলৈ লৈছে। আগতে কাগজখিনি এনেই নুইয়াই থকা দেখিছিলোঁ যে এনেকৈ বনাব কিবা এটা বস্তু, সেইটো ভবা নাছিলোঁ। তাৰপিছত যেতিয়া মানে আৰু কাগজ কাটি ফুল কাটি ৰছী লগাই ফ্ৰেমটোত ওলমাই দিছে, তেতিয়াহে গম পালোঁ যে কি বনাইছে। এইফালে এইখিনি চিন দি কাটি আছে, এইদৰে এনেকৈ লগাবৰ কাৰণে ৰছীত। কিতাপ পঢ়িবলৈ ক'লে মানে কি হয়, তাৰ এইবিলাকেহে কাম হয় আৰু। এই বস্তুটো বনোৱা কেনেকুৱা হৈছে আপোনালোকে ক'ব হা, জনাব কমেণ্টত। এইফালে কেঁচিয়ে কেনেকৈ কাটি আছে দেখিছে, একান্ত মনে কৰি আছে মানে কামটো। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেবাকৈ অকণমান হ'লেও ভাল লাগিছে বুলি ভাবিলে, তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব সদৌ শেষত। আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। এতিয়া চাই থাকক বেটাই কেনেদৰে বনাই আছে হা। মই মানে কি বগা যিখিনি মানে ফ্ৰেমটো বনাবৰ কাৰণে কাগজখিনি, সেই কাগজখিনি দেখিছিলোঁ সি লৈ থকা যে এইদৰে এনেকৈ কিবা এটা বস্তু বনাব, সেইটো ভবা নাছিলোঁ। যেতিয়া ফ্ৰেমটো সম্পূৰ্ণ হ'ল আৰু তেতিয়াহে দেখিলোঁ মানে আৰু এইটো বস্তু বনাবলৈ লৈছে। ইয়াত ৰছী উলিয়াই ল'লে, ৰছীডাল উলিয়াই এতিয়া কি দিছে, আঠা দি পিনে লগাই গৈ আছে। কাগজটো আৰু বেলেগ কালাৰৰ হ'ব লাগিছিলে, একে কালাৰ হ'ল। বনাই লোৱা বাৰু, তাৰপৰা দেখাই আছোঁ হা। ইমানডোখৰলৈকে প্ৰথম দিনাখন বনালে, তাৰপিছত আকৌ বনালে দ্বিতীয় দিনা। চাওঁচোন বাৰু কি। দ্বিতীয় দিনাখন বনালে ইমানখিনি আৰু বেলেগ কালাৰৰ পেপাৰ কাটি লগাই দিলে ছাইডত। ৰছীত আঠা লগাই ওলমাই দিলে ধুনীয়াকৈ। তাৰপিছত ইয়াত বোলে আৰু লগাব কিবা। তাৰ পিছদিনাখন এইটো বস্তু বনালে 3 দিন দেই। এতিয়া দেখিছে ওপৰত ইয়াত দুঘনীয়াকৈ ইয়াত ধুনীয়াকৈ খাপ খাপকৈ মানে কলমে আঁকি মেলি আঁকিলে। এটা ত্ৰিশূল আঁকিলে আৰু আঁকিলে শিৱলিংগ। আঁকি মেলি আৰু হৈ গ'ল ধুনীয়াকৈ আৰু গোটেইটো বস্তু। এবাৰ শেষত কওঁ, চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব হা। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু। আগত ক'লোৱে নহয়, এতিয়া নকওঁ আৰু কেনেকুৱা পালে কি কথা জনাব। আজিলৈ অ'কে, বাই বাই, গুড নাইট। আকৌ লগ পাই আছোঁ এটা নেক্সট ভিডিঅ'ত।